আজি মহামান্য উচ্চতম ন্যায়ালয়ত ওয়াকফ আইন 2025 শুনানি আছে। যোৱাকালি উচ্চতম ন্যায়ালয়ৰ মহামান্য মুখ্য বিচাৰক ডাঙৰীয়াই দায়িত্বভাৰ লৈছে আৰু আজি ওয়াকফ আইনৰ শুনানি আছে। আমি আশা কৰিম যে নতুন মুখ্য ন্যায়াধীশ ডাঙৰীয়াই ভাৰতবৰ্ষৰ মুছলমানসকলৰ কাৰণে ন্যায় দিব, ইনসাফ দিব আৰু মুছলমানৰ যি সম্পত্তি আছে সেয়া ৰক্ষণাবেক্ষণ কৰাত তেওঁৰ ৰায় আহিব। মুছলমানৰ ঈদগাহ সম্পত্তি, কবৰস্থানৰ সম্পত্তি, মছজিদৰ সম্পত্তি, মাদ্ৰাছাৰ সম্পত্তি যাতে কোনেও হস্তক্ষেপ কৰিব নোৱাৰে, তাৰ কাৰণে মহামান্য উচ্চতম ন্যায়ালয়ত মুছলমানসকলৰ স্বাৰ্থত ৰায় দিব বুলি আমি ধাৰণা কৰিছোঁ। কিয়নো বিজেপি চৰকাৰ অহাৰ পিছৰ পৰাই মুছলমানসকলে কি খায়, কি পিন্ধে, ক'ত নামাজ পঢ়ে, কি কৰে নকৰে, তেওঁলোকৰ কাম হৈছে, তেওঁলোকৰ এজেণ্ডাই হৈছে মুছলমানসকলৰ পিছফালে লাগি থকাটো। গতিকে মহামান্য উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত ৰায় দিব আৰু বিজেপি চৰকাৰ হাৰিব। ইয়াতে আজি ন্যায় জয় হ'ব, মুছলমানসকলৰ জয় হ'ব। আৰু অতি দুৰ্ভাগ্যৰ কথা যে যিটো সময়ত ওয়াকফ আইনক লৈ মহামান্য উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে, সেইটো সময়ত উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশত ওয়াকফ সম্পত্তিত কিছুমান দৰগাহ, ঈদগাহ, মছজিদ, মাদ্ৰাছা আছিল। তাতে বিজেপি চৰকাৰে বুলডোজাৰ চলাই ভাঙি তছনছ কৰা দেখিবলৈ পোৱা গৈছে। গতিকে এই ঘটনাটো গৰিহণা দিছোঁ। এইবোৰ কৰাটো বৰ অন্যায় হৈছে, বেআইনী হৈছে। কিয়নো যিহেতু এই বিষয়টো লৈ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে, সেই সময়ত বিজেপি চৰকাৰে যি সাম্প্ৰদায়িকতাৰ নিদৰ্শন দাঙি ধৰিলে, তেওঁলোক যে চূড়ান্ত সাম্প্ৰদায়িক তাৰ অন্যতম জ্বলন্ত উদাহৰণ। আজি মহামান্য উচ্চতম ন্যায়ালয়ত ওয়াকফ আইন 2025 শুনানি আছে। যোৱাকালি উচ্চতম ন্যায়ালয়ৰ মহামান্য মুখ্য বিচাৰক ডাঙৰীয়াই দায়িত্বভাৰ লৈছে আৰু আজি ওয়াকফ আইনৰ শুনানি আছে। আমি আশা কৰিম যে নতুন মুখ্য ন্যায়াধীশ ডাঙৰীয়াই ভাৰতবৰ্ষৰ মুছলমানসকলৰ কাৰণে ন্যায় দিব, ইনসাফ দিব আৰু মুছলমানৰ যি সম্পত্তি আছে সেয়া ৰক্ষণাবেক্ষণ কৰাত তেওঁৰ ৰায় আহিব। মুছলমানৰ ঈদগাহ সম্পত্তি, কবৰস্থানৰ সম্পত্তি, মছজিদৰ সম্পত্তি, মাদ্ৰাছাৰ সম্পত্তি যাতে কোনেও হস্তক্ষেপ কৰিব নোৱাৰে, তাৰ কাৰণে মহামান্য উচ্চতম ন্যায়ালয়ত মুছলমানসকলৰ স্বাৰ্থত ৰায় দিব বুলি আমি ধাৰণা কৰিছোঁ। কিয়নো বিজেপি চৰকাৰ অহাৰ পিছৰ পৰাই মুছলমানসকলে কি খায়, কি পিন্ধে, ক'ত নামাজ পঢ়ে, কি কৰে নকৰে, তেওঁলোকৰ কাম হৈছে, তেওঁলোকৰ এজেণ্ডাই হৈছে মুছলমানসকলৰ পিছফালে লাগি থকাটো। গতিকে মহামান্য উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত ৰায় দিব আৰু বিজেপি চৰকাৰ হাৰিব। ইয়াতে আজি ন্যায় জয় হ'ব, মুছলমানসকলৰ জয় হ'ব। আৰু অতি দুৰ্ভাগ্যৰ কথা যে যিটো সময়ত ওয়াকফ আইনক লৈ মহামান্য উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে, সেইটো সময়ত উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশত ওয়াকফ সম্পত্তিত কিছুমান দৰগাহ, ঈদগাহ, মছজিদ, মাদ্ৰাছা আছিল। তাতে বিজেপি চৰকাৰে বুলডোজাৰ চলাই ভাঙি তছনছ কৰা দেখিবলৈ পোৱা গৈছে। গতিকে এই ঘটনাটো গৰিহণা দিছোঁ। এইবোৰ কৰাটো বৰ অন্যায় হৈছে, বেআইনী হৈছে। কিয়নো যিহেতু এই বিষয়টো লৈ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে, সেই সময়ত বিজেপি চৰকাৰে যি সাম্প্ৰদায়িকতাৰ নিদৰ্শন দাঙি ধৰিলে, তেওঁলোক যে চূড়ান্ত সাম্প্ৰদায়িক তাৰ অন্যতম জ্বলন্ত উদাহৰণ।